এজন আমাক কমেণ্ট কৰিছে যে অমৃত বৃক্ষ আন্দোলন সেইটোৰ মোবাইল নাম্বাৰটো হেৰাই গৈছে। সো ফ্ৰেণ্ডসকল আপোনালোকে সেই মোবাইল নাম্বাৰটো হেৰাই গৈছে আৰু সেই মোবাইল নাম্বাৰৰ কাৰণে আপোনালোকে OTPটো আপোনালোকে অমৃত বৃক্ষ আন্দোলনটো সেইটো আপোনালোকে OTP ভেৰিফাইটো ইকুৱাইচিটো কৰিব নোৱাৰিছে। সো ফ্ৰেণ্ডসকল ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, ষ্টেপ বাই ষ্টেপ মই ফুল প্ৰচেছ আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে যিসকলৰ মোবাইলটো হেৰাই গৈছে বা মোবাইল সিমটো হেৰাই গৈছে আপোনালোকৰ সেই OTPটো কেনেকৈ আপোনালোকে কোনটো মোবাইল নাম্বাৰটো আপোনালোকে এড কৰিব, কেনেকৈ কৰিব, সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে চাব পাৰিব। সো ফ্ৰেণ্ডসকল মই ইয়াৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখি লৈছে থ্ৰী ডট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া থ্ৰী ডট অপশ্যনত ক্লিক কৰি দিব এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। আৰু যদি আপোনাৰ নিজৰ মোবাইলৰ সহায়তে আপোনালোকে অমৃত বৃক্ষ আন্দোলনটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে বা OTPটো আপোনালোকে ভেৰিফাই কৰিব বিচাৰিছে EKYC, সো ফ্ৰেণ্ডসকল ইয়াত দেখি লৈছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সো ফ্ৰেণ্ডসকল যেতিয়া ক্লিক কৰি দিব এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সো ফ্ৰেণ্ডসকল খালি আপোনালোকৰ OTPটোহে লাগে। সো ফ্ৰেণ্ডসকল সেই OTPটো আপোনালোকে কেনেকৈ ভেৰিফাই কৰিব ইয়াত দেখি লৈছে ৰেজিষ্ট্ৰেশ্যন ৰেনুৱেল। সো ফ্ৰেণ্ডসকল প্লিজ কমপ্লিট দ্য ফ্লোয়িং ডিটেইলছ অফ ৰেনু ইয়ৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023 ইয়াত দেখি লৈছে। আৰু ইয়াত দেখি লৈছে আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত লৈছে জেনাৰেট OTP এই অপশ্যনত ক্লিক কৰি দিব। তেতিয়া আপোনাৰ মোবাইলত OTP যাব, সেই OTPটো বহাই ইয়াত ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সেই ID নাম্বাৰটো বাহিৰ হ'ব, সেই ID নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। সো ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে আকৌ থ্ৰী ডট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত অলপ স্ক্ৰল ডাউন হৈ আহিব। যিসকলৰ মোবাইল নাম্বাৰটো হেৰাই গৈছে আপোনালোকে নতুন মোবাইল নাম্বাৰটো কেনেকৈ এড কৰিব। সো ফ্ৰেণ্ডসকল ইয়াত দিছে নিউ ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দিব এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সো ফ্ৰেণ্ডসকল ইয়াত দিছে সম্পূৰ্ণ ডিটেইলছ ইয়াত চাব পাৰিব। সো ফ্ৰেণ্ডসকল ইয়াত দিছে NGO আদাৰ্ছ। সো ফ্ৰেণ্ডসকল যিসকল আপোনালোকে সেল্ফ হেল্প গ্ৰুপৰ কাৰণে আপোনালোকৰ মোবাইল নাম্বাৰটো হেৰাই গৈছে সেই মোবাইল নাম্বাৰটো এড কৰিব বিচাৰিছে, সেই এড কৰি তাৰপিছত আপোনালোকে OTP ভেৰিফাই আপোনালোকৰ কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল ইয়াত দিছে সেল্ফ হেল্প গ্ৰুপ এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ সেই ফৰ্মখন খোল খাই যাব। সো ফ্ৰেণ্ডসকল ইয়াত দেখিবলৈ পাইছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন সেল্ফ হেল্প গ্ৰুপ PRRD প্লিজ ফিল আপ দ্য ডিটেইলছ ভেলু মাৰ্কেট ফিল্ড আৰ মেনেক্টৰী। সো ফ্ৰেণ্ডসকল ইয়াত দিছে কেটাগৰী, এই কেটাগৰীটো আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াত দেখি লৈছে সেল্ফ হেল্প গ্ৰুপ এই অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত সকলোকেইটা ডিটেইলছ ইয়াত চাব পাৰিব। সো ফ্ৰেণ্ডসকল ইয়াত দিছে নেম অফ দ্য সেল্ফ হেল্প গ্ৰুপৰ যিটো নাম আছে সেই নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দিছে সেল্ফ হেল্প গ্ৰুপ ID নাম্বাৰ, সেই ID নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে যিটো নতুন মোবাইল নাম্বাৰ আপোনালোকে এড কৰিব বিচাৰিছে, যিটো মোবাইল নাম্বাৰটো হেৰাই গৈছে সেই মোবাইল নাম্বাৰ কাৰণে আপোনালোকৰ নতুন মোবাইল নাম্বাৰটো এড কৰিব লাগিব। ইয়াত দেখি লৈছে মোবাইল নাম্বাৰ, এই মোবাইল নাম্বাৰ অপশ্যনত আপোনালোকে যিটো নতুন মোবাইল নাম্বাৰ এড কৰিব বিচাৰিছে সেই মোবাইল নাম্বাৰটো ইয়াত আপোনালোকে টাইপ কৰি দিব। সো ফ্ৰেণ্ডসকল তাৰপিছত ইয়াত দেখি লৈছে ফুল নেম অফ সেল্ফ হেল্প গ্ৰুপ মেম্বাৰ, যিটো সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ আছে সেই মেম্বাৰৰ নামটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকে সো ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে ফাদাৰ নেম, সেই ফাদাৰ নেমটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকৰ বয়সটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। যেতিয়া বয়সটো এণ্টাৰ কৰি দিব তাৰপিছত দিছে চিলেক্ট জেণ্ডাৰ, সেই জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰি দিব, ফেমিলিটো চিলেক্ট কৰি দিব। তাৰপিছত দিছে ডিষ্ট্ৰিক্ট নামটো আপোনালোকে দি দিব। তাৰপিছত ইয়াত দিছে ব্লক নেম, এই ব্লক নেমটো আপোনালোকে দি দিব। তাৰপিছত দিছে গাঁও পঞ্চায়ত নেমটো আপোনালোকে দি দিব। সো ফ্ৰেণ্ডসকল তাৰপিছত দিছে পুলিচ ষ্টেশ্যন আপোনালোকে দি দিব যিটো হয়। তাৰপিছত দিছে পিন নাম্বাৰ, আপোনালোকৰ গাঁৱৰ চহৰৰ পিন নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত দিছে আইডেণ্টি ইনফৰমেশ্যন। সো ফ্ৰেণ্ডসকল আপোনালোকৰ এটা আইডেণ্টি প্ৰুফ আপোনালোকৰ এইটো আপলোড কৰিব লাগিব। ইয়াত দেখি লৈছে চিলেক্ট, আপোনালোকে চিলেক্ট কৰিব। যদি ভোটাৰ ID আছে তেনেহ'লে ভোটাৰ IDটো চিলেক্ট কৰিব, আৰু যদি আধাৰ কাৰ্ড আছে তেনেহ'লে আধাৰ কাৰ্ডটো চিলেক্ট কৰি দিব, আৰু যদি পেন কাৰ্ড আছে পেন কাৰ্ডটো আপোনালোকে চিলেক্ট কৰি দিব। মই আধাৰ কাৰ্ডটো চিলেক্ট কৰি দিছোঁ। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকে প্লিজ চিলেক্ট ফটো ID কাৰ্ড, ইয়াত দিছে চইচ ফাইল, এই অপশ্যনত ক্লিক কৰি আপোনালোকৰ ফটোখন ইয়াত আপলোড কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখি লৈছে ফটোটো হ'ব লাগিব JPG ফৰ্মেট আপোনালোকৰ হ'ব লাগিব, তেনেহ'লে এইটো আপলোড কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ জেনাৰেট OTP এই অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ নতুন মোবাইল নাম্বাৰ যিটো দিছে সেই মোবাইল নাম্বাৰ এটা OTP যাব, সেই OTPটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দিছে ইণ্টাৰ দ্য নাম্বাৰ এজ শো ইন দ্য ইমেজ। সো ফ্ৰেণ্ডসকল এই কেপচা কোডটো ইয়াত দেখিবলৈ পাইছে, এই কেপচা কোডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দেওয়াৰ পিছত এই ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সো ফ্ৰেণ্ডসকল যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। এনেকৈ আপোনালোকৰ সেই মোবাইল নাম্বাৰটো আপোনালোকে লিংক কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল তাৰপিছত দিছে থ্ৰী ডট অপশ্যনত ক্লিক কৰি আকৌ দিছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যিটো মোবাইল নাম্বাৰ আপোনালোকে নতুন এড কৰিছে সেই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত জেনাৰেট OTP বহাই তাৰপিছত ইয়াত দিছে ইয়াত
OTP-টো ভৰাই তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰি আপোনালোকৰ এই OTP-টো আপোনালোকে ভেৰিফাই কৰিব পাৰিব। সব এনেকৈ নিশ্চয় আপোনালোকে বুজিব পাৰিলে। যদি আপোনালোকৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ পোৱাৰ আগে আপোনাৰ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো সোমায়। থেংক ইউ।